শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ। অহা 1 জানুৱাৰীৰ দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব। এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছোঁ যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ, ক্লাবসমূহ, সাংস্কৃতিক অনুষ্ঠানসমূহ, আমাৰ মন্দিৰসমূহ, নামঘৰসমূহ, এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ। অহা 1 জানুৱাৰী তাৰিখে আৰু আমি কেইবাটাও নতুন আঁচনি হাতত লোৱাৰ বাবে চেষ্টা কৰিম। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ 1 জানুৱাৰী তাৰিখে আমি যি নতুন কাম আৰম্ভ কৰিম তাৰ ভিতৰত মই কেইটামান ঘোষণা কৰিবলৈ চেষ্টা কৰিম যে কেনেকৈ অহা বছৰটো আমাৰ চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব। গ্ৰন্থই এটা জাতিৰ সভ্যতাক পৰিচয় দিয়ে আৰু ভাল গ্ৰন্থই মানুহৰ জীৱন সলনি কৰে। মই আশা কৰোঁ সকলোৱে যেন এইবাৰ গ্ৰন্থ মেলাতো অংশগ্ৰহণ কৰে আৰু কিতাপৰ বৰ্ষ পালন কৰাটো চৰকাৰক যাতে সহযোগিতা আগবঢ়ায়। মই লেখকসকলকো অনুৰোধ কৰিম যে আশাৰ কথা লিখিবৰ বাবে আমি চেষ্টা কৰিব লাগে। হতাশা, নিৰাশা, বিপ্লৱ এইবিলাক লেখনিয়ে পাঠক সমাজক কৰবাৰ পৰা নহয় কৰবাৰ পৰা কিতাপৰ পৰা আঁতৰাই লৈ যায়। ইয়াৰ পৰিৱৰ্তে আমাৰ গৌৰৱময় অতীত, আমাৰ চাৰিওফালে থকা সমাজৰ বিভিন্ন ঘটনা আৰু ভৱিষ্যতৰ আশাৰ ভাৰত, আশাৰ সপোন, এইবিলাক কথাৰ ওপৰত যেতিয়া আমি গ্ৰন্থ ৰচনা কৰিম, মই ভাবোঁ এই গ্ৰন্থই পাঠকসকলক অত্যন্ত উৎসাহিত কৰে।